আচ্ছা আপোনালোকে ভোট দিব বাৰু মই মানিলো ঘৰৰ হাজবেণ্ডক মানাব পাৰিবনে নাই যে বিজেপিকে ভোট দিব লাগিব বুলি পাৰিবনে নাই এটা মোক ঘৰৰ সিক্ৰেট কথা কওক আপোনালোকৰ কথা মতে হাজবেণ্ড চলিব পাৰিবনে নোৱাৰে আপোনালোকে পাৰিব কোনে কোনে নোৱাৰে হাত ডাঙক বাপৰে সবে পাৰিব পাক্কা পাৰিব একদম মই চিন্তা কৰিব নালাগে বিজেপি জিকিবই এইফালৰ পৰা কওক বিজেপি জিকিবনে নিজিকে এইফালে কওক জিকিবনে নিজিকে পাক্কা প্ৰতিবাদ আন্দোলন যি হয় হোক বিজেপিক হেনো উৎখাত কৰিব পৰা পৰিস্থিতি অসমত নাই নাহৰকটীয়াত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকী হেনো 100% নিশ্চিত সকলো অসমীয়া মহিলাই ভোট দিব বিজেপিক অসমীয়া মহিলাই 90% সঁচা কথা কয় কিন্তু গ্ৰাউণ্ড জিৰোত থাকি আপোনালোকে নিজে কওকচোন বিজেপিক উৎখাত কৰিব পৰা অৱস্থাত আছে নেকি আজিৰ দিনত বিৰোধীয়ে কৈছে নাই বিৰোধীয়ে কৈছে বিৰোধীক লগে লগে আপোনালোকে ক'ব লাগে যে আমিতো জানো এনেকুৱাটো পৰিৱেশ নাই আজিৰ দিনত এই মিটিংখন মাত্ৰ শুনি আহিলে সবকে সুধিলোঁ কাক ভোট দিব কোনে হাত উঠালে ইয়াৰ ভিতৰত 10% এনে হাত উঠালে অসমীয়া মহিলাই 90%টো কেতিয়া অসত্য কথা নকয় আৰু আপোনালোক ফিল্ডত থাকে মানুহক আলোচনা কৰিলেতো গম পায় কাক কোনে ভোট দিব সেইকাৰণে মই ভাবোঁ যে আপোনালোকে মালিকবিলাককো কৈ দিব যে এইবাৰ হাৱাটো বেলেগ আছে বুলি মহিলাসকলক উৎসাহিত কৰিবলৈ 1 জানুৱাৰীৰ উপহাৰো ঘোষণা মুখ্যমন্ত্ৰীৰ অৱশ্যে কি দিব কোৱা নাই অৰুণোদয়ৰো ধন বৃদ্ধি কৰাৰ ইংগিত মুখ্যমন্ত্ৰীৰ 1 জানুৱাৰীত আমি অৰুণোদয় আঁচনিত যিসকলে ধন পাই আছে তেওঁলোকৰ কাৰণে আমি কিবা এটা আৰু নতুন ঘোষণা কৰাৰ কথা মই বহুদিন আগতেই কৈছিলোঁ গতিকে 1 জানুৱাৰীত সেই বিষয়ে উল্লেখ কৰিছোঁ নিৰ্বাচন 2026ৰ বাবে বিজেপিৰ আৰু কৰিবলৈ একো নাই মাথো প্ৰাৰ্থী দিব লাগে মনোনয়ন পত্ৰ দাখিল কৰিব লাগে গান সাহিত্যও হেনো প্ৰস্তুত হৈ আছে ইলেকশ্যন আমাৰ প্ৰস্তুতি সম্পূৰ্ণ আমাৰ একো বাকী নাই আমাৰ যিটো পাৰ্টি লেভেলত যি কাম হ'ব লাগে সেই কাম আমাৰ সম্পূৰ্ণ হৈ আছে আমাৰ বুথ কমিটিৰ পৰা পেজ ইনচাৰ্জৰ পৰা মণ্ডল কমিটিৰ পৰা এতিয়া কেণ্ডিডেট এনাউন্স কৰিব লাগে নমিনেশ্যন দিব যাব লাগে তাক বাদ দি বেলেগ কিবা আৰু বেলেগ ৰাজনৈতিক কাম কৰিব লাগে বুলি মই ভবা নাই লিটাৰেচাৰৰ পৰা গানৰ পৰা আমি যি কৰিব লাগে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ ইয়াত আমি নতুনকৈ কিবা প্ৰস্তুত হ'ব লাগে বুলি মইতো ভবা নাই গৌৰৱ গগৈয়ে ডেডলাইন দিছে মুখ্যমন্ত্ৰীক সাংবাদিকৰ প্ৰশ্নৰ লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ ডেডলাইন কংগ্ৰেছৰ মানুহে মানিব মই কিয় মানিম মোৰতো গৌৰৱ গগৈৰ পৰা মই খাই বৈ থকা নাই গতিকে মোৰ যেদিনাখনে মনত ইচ্ছা হ'ব মই সিদিনাখনে ক'ম গৌৰৱ গগৈ না মই ভাত খাইছোঁ না মই পানী খাইছোঁ যোনে গৌৰৱ গগৈৰ পৰা টিকট পাবলগীয়া আছে তেওঁলোকে গৌৰৱ গগৈৰ কথা শুনিব কালি কংগ্ৰেছৰ মানুহে কিয় ক'লে যে 48খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে অসমত সেই ল'ৰাজনক এক্সপেল কৰিলে নেকি সেইটো প্ৰশ্নটো আপোনালোকে তেওঁক সুধিব ভয় খাব মোকতো চব সোধে তেওঁক এইটো সোধক যে আপুনি সভাপতি থাকোঁতে আপোনাৰ পাৰ্টিৰ এজন মানুহে অসমত কেনেকৈ 48খন আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি ক'ব পালে আসনটো হিন্দুৰ কাৰণেও সংৰক্ষণ নাই আৰু যিজন ল'ৰাই ক'লে সেইজন ল'ৰা বেলেগ নহয় দিল্লী ইউনিভাৰ্চিটিত পঢ়া যোৰহাটৰ গৌৰৱ গগৈৰ লগত 1 মাহ একেলগে লগত থাকি কেম্পেইন কৰা তাৰমানে সভাপতিজনক নুসুধাকৈ এই কথাটো কৈছে নেকি গৌৰৱ গগৈৰ সন্তানক লৈও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আজিতো 1 বছৰ হৈ গ'ল ঠিক আছে ভুলতে মই ব্ৰিটিছ চিটিজেন লৈছিলোঁ এতিয়া চিটিজেনশ্বিপটো ঘূৰাই ল'লে নে নাই তাৰমানে অসমৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু 2টা ল'ৰা ছোৱালী ব্ৰিটেইনৰ হ'ব ইলেকশ্যনত নমিনেশ্যন দিয়াৰ আগতে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিব নাই এইটোতো সোধক ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম